খেলিম, যুঁজ দিম, হাৰিবলৈও যুঁজ দিম, জিকিবলৈও যুঁজ দিম। হাৰৰ বাবে যুঁজিম, জিকৰ বাবে যুঁজিম, জিকিবৰ কাৰণে যুঁজিম। যদিও জিকিব নোৱাৰোঁ, লাগিলে মই হাৰ সন্মুখীন হ'ম, কিন্তু কাৰো বশ্যতা স্বীকাৰ কৰি 2024 চনত মই থমকি নৰওঁ। আৰু এটা কথা, নিৰ্বাচনত যেতিয়া অৱতীৰ্ণ হয় মানুহে সকলোৱে জিকিবৰ বাবেই যুঁজে, সকলোৱে জিকিম বুলিয়ে যুঁজে, কিন্তু মই প্ৰেক্টিকেলি এটা এপ্ৰ'চ লৈছোঁ যে ৰাইজৰ আগত মই ইছ্যুবিলাক লৈ যুঁজিম, ৰাইজৰ আগত তেওঁলোকৰ যিবিলাক প্ৰকৃত সমস্যা সেইবিলাক লৈ মই যুঁজিম। আৰু নিৰ্বাচনটোক দৰাচলতে নিৰ্বাচন ৰূপে নহয়, এক মঞ্চ হিচাপে মই ব্যৱহাৰ কৰিম, যি মঞ্চৰে মই ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'ব পাৰিম, যি মঞ্চৰে মই ৰাইজৰ লগত কানেক্ট কৰিব পাৰিম, তেওঁলোকৰ আন্তৰিক ব্যথাবোৰ, তেওঁলোকৰ আন্তৰিক কথাবোৰ অনুধাৱন কৰিব পাৰিম। সেইকাৰণে কৈছোঁ, পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জিকিবৰ কাৰণে যুঁজিব, কিন্তু তেওঁ হাৰ বা যদি নিজিকো সেয়া সন্মুখীন হ'বলৈও প্ৰস্তুত। কিন্তু মই আশা কৰোঁ, যদি আপোনালোকৰ সকলোৰে মানে আশীৰ্বাদ থাকে, নিশ্চিতভাৱে যিটো BTC ডেম'গ্ৰাফি এতিয়া আপোনালোকে গম পায়, 70-30 ইকুৱেশ্যন মই বেছি বিস্তৃতভাৱে ক'ব বিচৰা নাই, সেই হিচাপত কিন্তু নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়ী হোৱাটো মানে বেছি চান্স আছে। কাৰণ যিমানবোৰ আজিলৈকে কোকৰাঝাৰৰ পৰা লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছে, তাৰ 80% সাংসদেই কিন্তু ইণ্ডিপেণ্ডেণ্টলি বা নিৰ্দলীয় হিচাপেহে বিজয়ী হৈছে। তাৰপিছত তেওঁলোকে কোনোবা ৰাজনৈতিক দলত যোগদান কৰিছে। সেয়া ইতিহাস আৰু সেয়া তথ্যৰ কথা। পৃথ্বীৰাজ নাৰায়ণ দেৱমেছৰ মূল প্ৰতিদ্বন্দ্বী দৰাচলতে BPF হ'ব। মোৰ মূল প্ৰতিদ্বন্দ্বী খাম্পা বৰগোহাঁই হ'ব। মোৰ মূল প্ৰতিদ্বন্দ্বী মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী নহয়। এইকাৰণে নহয়, যদিহে UPPL দলে কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁলোকৰ দলৰ তৰফৰ পৰা UPPL দলৰ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিলেহেঁতেন, তেতিয়াহ'লে মোৰ বাবে কিন্তু UPPL প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিলেহেঁতেন। কিন্তু মই আজি কৈছোঁ, কোকৰাঝাৰ লোকসভা সমষ্টিত যিজন জয়ন্ত বসুমতাৰীক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আগবঢ়াই দিয়া হৈছে, তেওঁ দৰাচলতে UPPLৰ কেণ্ডিডেট নহয়, তেওঁ এপছুৰ কেণ্ডিডেট। তেওঁ হ'ল সদৌ বড়ো ছাত্ৰ জনতাৰ কেণ্ডিডেট। যিদৰে প্ৰমোদ বড়ো এপছু, MLA লৰেন্স ইছলাৰী এপছু, ৰাজ্যসভাৰ MP ৰণগুৰা নাৰ্জাৰী এপছু, MLA জলেন দৈমাৰী তামোলপুৰৰ পৰা এপছু, MLA জিৰণ বসুমতাৰী গোসাইগাঁৱৰ পৰা এপছু। তো সেই এপছুৰ গোটৰ পৰাহে জয়ন্ত বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোকৰাঝাৰ লোকসভা সমষ্টিত। আৰু মই ভাবোঁ UPPL দলৰ ট্ৰেক্টৰ চিহ্নটোক বা ট্ৰেক্টৰৰ ছবিখনক জয়ন্ত বসুমতাৰীয়ে এপছুৰ পৰা থিয় হৈ দৰাচলতে 1-1.5 মাহৰ কাৰণে ভাড়া লৈছে। নহ'লেতো সৰ্বজন বিদিত যে UPPL দলৰ পৰা যদি কোনোবা দলীয় প্ৰাৰ্থী হ'লেহেঁতেন, তেতিয়াহ'লে হয়তো ৰাজু নাৰ্জাৰী নথবা আপোনাৰ বেৰলাও কাৰ্জীহে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেহেঁতেন। যিহেতুৱে এতিয়া এপছুৱে UPPLৰ ছবিখনক ভাড়া লৈছে, মই নাভাবোঁ এপছুৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী মোৰ কাৰণে কোনোবা। মোক ক'ব পাৰিবনে মই BPF দলৰ ক'ৰবাত প্ৰাথমিক সদস্য আছিলোঁ? আই চেলেঞ্জ টু BPF। কোনোবা যদি মোক প্ৰমাণ কৰিব পাৰে যে মই কেতিয়াবা BPF দলত যোগদান কৰিছিলোঁ। ৰাজনৈতিকভাৱে মই 2020 চনত যেতিয়া NDFB হৈ তৃতীয় বড়ো শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিলোঁ, কাৰ্যভাৰ আগবঢ়াইছিলোঁ, সেই সময়ত প্ৰমোদ বড়ো, BR ফেৰেংগা, মই সকলোৱে মেজৰিটি অফ দ্য BTR ৰেকৰ্ডৰ যিমানবোৰ লিডাৰ্ছ আছিলে সকলোৱে UPPLত যোগদান কৰিছিলে। আৰু তাতে মই যোগদান কৰিছিলোঁ। কিন্তু UPPL দলৰ বিভিন্ন ভেকভাওনা দেখি তাৰপিছত মই ৰিজাইন কৰিছিলোঁ আৰু UPPL দলৰ পৰা অব্যাহতি লৈ মই ৰাজনীতিক পথাৰৰ পৰা দূৰত্ব বজাই ৰাখিছিলোঁ। আৰু জীৱনত মই এটাই ৰাজনৈতিক দলত যোগদান কৰিছোঁ, সেয়া UPPL। 2020 চনত আকৌ ৰিজাইন কৰিছোঁ 2020 চনৰে 6 মাহ পিছত, ধৰি লওক আগষ্ট ছেপ্টেম্বৰত। তাৰপিছতো মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই। এতিয়া হাগ্ৰামা মহিলাৰীয়ে মোৰ নাম পেনেলত কিয় দিলে, এয়াতো নাভ্ৰুত নাচুক কথা, ময়ো এয়া মানে ভাবিবলৈ সক্ষম হোৱা নাই। দৰাচলতে এইটো মই এপ্ৰিচিয়েশ্যন হিচাপে গ্ৰহণ কৰিছোঁ। কিন্তু যেতিয়া মোক বুদ্ধিজীৱীবিলাকে কৈছে, বোলে পৃথ্বী তুমি কেতিয়াবা BPFত যোগদান কৰিছিলানে? মই ক'লোঁ নাই, মইতো BPFত কেতিয়াও যোগদান কৰা নাই। এতিয়া এজন 17 বছৰীয়া ক'ব গ'লে ডেপুটি চিফ খাম্পা বৰগোহাঁই, 25 বছৰৰ MLA, 15 বছৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী, তেওঁলোকৰ লগত এইগৰাকী সামান্য ব্যক্তিক তেওঁলোকে কেনেকৈ ৰিজালে আৰু কেনেকৈ পেনেল লিষ্টত আনিলে, সেইটো হাগ্ৰামা মহিলাৰীয়ে ক'ব পাৰিব। তাত মোৰ একো ক'ব লগা নাই, কাৰণ মই BPF দলৰ সদস্য নহয়, নাছিলোঁ। আৰু যোগদান কৰিছোঁ বুলি যদি কোনোবা এটা প্ৰমাণ দিব পাৰে যে মই BPF দলৰ সদস্য হয় বুলি, আঞ্চলিক, ডিষ্ট্ৰিক্ট, প্ৰাইমাৰী যোনে নহওক, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম, ৰাজনীতি বাদ দিয়ক, সমাজ কৰ্ম ত্যাগ কৰিম। আপোনালোকে পৰিলক্ষিত কৰিছে বা আপোনালোকে দেখিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ শাসনভাৰ চলোৱাৰ সময়ত
তেওঁ যেতিয়া 17 বছৰ BTCত শাসনভাৰ চলালে তেওঁ সদায় কৈছিলে যে তেওঁ বড়োলেণ্ড ৰাজ্য কেতিয়াও গঠন হ'বলৈ নিদিয়ে হাগ্ৰামা মহিলাৰীয়ে কৈছিলে যে হাগ্ৰামা মহিলাৰী জীয়াই থকালৈকে বড়োলেণ্ড ৰাজ্য কাহানিও গঠন নহয় আৰু হাগ্ৰামা মহিলাৰী ইখিনিও কৈছিলে যে বড়োলেণ্ড ৰাজ্য গঠন হোৱাটো অসম্ভৱ আৰু তেওঁ দায় দিছিলে যে প্ৰমোদ বড়ো নেতৃত্বাধীন এপছু সংগঠন বা বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতাবিলাকে যেতিয়া ডিভাইড আসাম 50-50 জান দেংগে ৰাজ লেংগে অসমক টুকুৰা টুকুৰ কৰি আমি বড়োলেণ্ড ল'ম বুলি কৈছিলে সেই সময়ত হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকক তীৰ্যকভাৱে সমালোচনা কৰি কৈছিলে যে সেইবিলাকে উগ্ৰ জনগোষ্ঠীয়তাবাদী বা উগ্ৰ জাতীয়তাবাদী আৰু আনকি হাগ্ৰামা মহিলাৰীহে বৰং কেৱল এজন ইনক্লুজিভ পলিটিচিয়ান কিন্তু আজি আপোনালোকৰ ওচৰত এক বিস্ফোৰক তথ্য মই দাঙি ধৰিব বিচাৰিছোঁ এই তথ্যখন আজি আপোনালোকে চাব পাৰে এই তথ্যখন হৈছে 18 ফেব্ৰুৱাৰী 2010 চনত BTC লেজিসলেটিভ এসেম্বলি অৰ্থাৎ BTC বিধানসভাৰ অধ্যক্ষই স্বাক্ষৰ কৰা এখন পত্ৰ 18 ফেব্ৰুৱাৰী 2010 চনত য'ত ইটো স্পষ্টভাৱে উল্লেখিত আছে যে 17 ফেব্ৰুৱাৰী 2010 চনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTCত যেতিয়া BPF দলৰ চৰকাৰ আছিলে কেৱল হাগ্ৰামা মহিলাৰীৰ BPF চৰকাৰৰ সদস্য বা পাৰিষদ সকলোৱে নহয় হাগ্ৰামা মহিলাৰী আৰু আনকি তেওঁলোকৰ লগত থকা বিৰোধী দলৰো তদানীন্তন BPPF আৰু এপছুৰ মানে সান্নিধ্যত চলা BPPF সংগঠনৰ সভাপতি এপছুৰ সান্নিধ্যত চলা যি BPPFৰ সভাপতি সেই আপোনাৰ ৰবিৰাম নাৰ্জাৰীও আনকি এই প্ৰস্তাৱখনত স্বাক্ষৰ কৰিছিলে আৰু হাগ্ৰামা মহিলাৰীয়ে বিধানসভাত BTCৰ বিধানসভাত সৰ্বসন্মতিৰে সকলো MCLৰ সমৰ্থন লৈ এই প্ৰস্তাৱখন গৃহীত কৰিছিলে স্পষ্টভাৱে ইয়াত লিখা আছে যে the government resolution creation of a separate Bodoland state was unanimously passed and adopted by the Bodoland Territorial Council Legislative Assembly on 17th February 2010 signed by the Speaker of Bodoland Territorial Council Legislative Assembly dated 17th February 2010 তো ইয়াত স্পষ্টভাৱে উল্লেখিত আছে যে হাগ্ৰামা মহিলাৰীয়ে যি সময়ত অজনজাতীয় লোকসকলক অবড়ো লোকসকলৰ ভোট পাবৰ কাৰণে বা অজনজাতীয় লোকসকলৰ ট্ৰাম্প কাৰ্ড হিচাপে নিৰ্বাচনত ব্যৱহাৰ কৰিবৰ কাৰণে বা গিনিপিক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে তৰ্জন গৰ্জন কৰিছিলে যে হাগ্ৰামা মহিলাৰী জীয়াই থকালৈকে কেতিয়াও বড়োলেণ্ড গঠন নহয় কিন্তু বিপৰীত পন্থাত তেওঁ কামবোৰ উলটাহে কৰিছিলে তেওঁ ইয়াতে এনেকুৱা ষড়যন্ত্ৰ ৰচিলে যে অসমখন আজিৰ দিনত দৰাচলতে দ্বিখণ্ডিত হ'বৰ বাবে কেৱল কেন্দ্ৰ চৰকাৰৰ এটা অনুমোদনহে জৰুৰী কেন্দ্ৰীয় চৰকাৰৰ যদি এই প্ৰস্তাৱ আৰু গৃহীত হোৱা আইনখনৰ ওপৰত অনুমোদন হৈ যায় তেতিয়াহ'লে আৰ্টিকেল 2 আৰু 3 অনুযায়ী অসম খণ্ড হৈ বা অসম ৰাজ্যখন বিখণ্ডিত হৈ বড়োলেণ্ড ৰাজ্য গঠন হোৱাটো কোনেও ৰখাব নোৱাৰে মই বড়োলেণ্ড ৰাজ্য নতুনভাৱে গঠন হোৱা বা পৃথক কমতাপুৰ গঠন হোৱাক লৈ বিৰোধিতা কৰিব বিচৰা নাই